নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো এই ভিডিওটোত আমি কথা পাতিম এমআৰআই স্ক্যানৰ বিষয়ে আমি বহুতে হয়তো এমআৰআই স্ক্যান কৰি পাইছো বা বহুতে হয়তো কৰি পোৱা নাই বা কিছুমানৰ হয়তো এনে ধৰণে ডক্টৰে প্ৰেসক্ৰিপচন দিছে কিন্তু ভয়ত এমআৰআই স্ক্যান কৰা নাই কিয়নো আমি নাজানো এই এমআৰআই স্ক্যানৰ পৰা কি অপকাৰ হ'ব পাৰে বা এটো নাজানো যে এমআৰআই স্ক্যান কেনে ধৰণে কৰে কিবা বিখাব নেকি কিবা দুখ পাম নেকি বা এই এমআৰআই স্ক্যান আসলতে কৰে কিহৰ কাৰণে কি বেমাৰ উলিয়াবলৈ সহায় কৰে বা আটাইতকৈ দৰকাৰী যে ডক্টৰে যেতিয়া দৰব দিয়ে বা যিকোনো ট্ৰিটমেন্ট কৰে তাৰ বাবে কিমান ইম্পৰ্টেন্ট হয় হে এমআৰআই স্ক্যানখন বা হে এমআৰআই স্ক্যানৰ ওপৰতে মাথু ভিত্তি কৰি পেলাই আসলতে ট্ৰিটমেন্টৰ প্ৰচিডিউৰ হয় নেকি হে সকলোখিনি জনাটো মই ভাবো আমি সকলোৱে জনাটো প্ৰয়োজনীয় কাৰণ আজিকালি প্ৰায়ে এই ইনভেষ্টিগেচন কৰা হয় আৰু ইয়াৰ বিষয়ে কিছুমান শুদ্ধ ধাৰণা লোৱাটো প্ৰয়োজনীয় আৰু ভুল ধাৰণাবোৰ আঁতৰোৱাও প্ৰয়োজনীয় আহক তেনেহলে জানিবলৈ চেষ্টা কৰো এমআৰআই স্ক্যান কি হয় MRI ফুল ফৰ্ম হৈছে ম্যাগনেটিক ৰিজনেন্স ইমেজিং অৰ্থাৎ ই ফটো লয় আমাৰ শৰীৰৰ ভিতৰৰ কেনে ধৰণে ফটো লয় ম্যাগনেটিক ওয়েভস আৰু ৰেডিও ওয়েভস ব্যৱহাৰ কৰি পেলাই আৰু এই ম্যাগনেটিক ফিল্ড আৰু ৰেডিও ওয়েভছৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰৰ কিছুমান ফটো পোৱা যায় আৰু সেই ফটোখিনি বহুত ডিটেইলছত পোৱা যায় আপোনালোকে ভাবিছে চাগে এক্সৰে ললেও সেই ফটো পোৱা যায় এক্সৰে ললে আমাৰ সাধাৰণতে হাড়ৰ ডিটেইলছখিনিহে পোৱা যায় অৱশ্যে ভিতৰৰ অৰ্গানছৰ বিষয়ে মাসলছৰ বিষয়ে লিগামেন্টছৰ বিষয়ে যিবোৰ সফট টিস্যু বুলি কোৱা যায় সেই সফট টিস্যুবোৰৰ ডিটেইলিং আমি নাপাওঁ আৰু সেইবাবে কিছুমান ক্ষেত্ৰত এমআৰআই সাজেষ্ট কৰা হয় এক্সৰে অকল হাড়ৰ ক্ষেত্ৰতহে হাড়ৰ বিষয়ে জানিবলৈহে পোৱা যায় আৰু হাড়ৰ বিষয়েও গোটেই ডিটেইলছত জানিব পোৱা নাযায় জাস্ট ষ্ট্ৰাকচাৰটো জানিব পাৰি ফ্ৰেকচাৰ হলে গম পায় স্পেচ কমিলে গম পায় কিন্তু তাত যদি কিবা ডিস্ক ওলাই আহিছে বা কিবা এনেকুৱা ধৰণৰ প্ৰবলেম হৈছে যত ভিতৰ ইন্টাৰনালি নাৰ্ভত এফেক্ট কৰিছে সেইখিনি আমি এক্সৰেৰ জৰিয়তে জানিবলৈ কঠিন হৈ পৰে আৰু লগতে অৰ্গানছৰ ক্ষেত্ৰতো এক্সৰে হিমানখিনি ইমেজ দিব নোৱাৰে আৰু সেইবাবে এমআৰআই স্ক্যান ব্যৱহাৰ কৰা যায় এতিয়া আমি জানিবলৈ চেষ্টা কৰো যে এই এমআৰআই স্ক্যানটো আসলতে কেনে ধৰণে আমাৰ শৰীৰত ফটোটো লয় কাৰণ হেতু জনাটো তেনে সহজ হয় আসলতে কথাটো ইমান কমপ্লিকেটেড নহয় ইয়াত দুটা ডাঙৰ ডাঙৰ ম্যাগনেট থাকে আৰু এই ম্যাগনেটৰ জৰিয়তে ফটোটো লোৱা হয় এটা সৰু উদাহৰণ স্বৰূপে আপোনালোকক বুজাবলৈ চেষ্টা কৰো যে আমাৰ গোটেই শৰীৰটোত পানী থাকে আমি সকলোৱে জানো আৰু পানীৰ যেটো ফৰ্মুলা হেতু জানো যে দুটা হাইড্ৰোজেনৰ মলিকুল আৰু এটা অক্সিজেনৰ মলিকুল অৰ্থাৎ H2O হয় নহয় জানো সেই হাইড্ৰোজেন মলিকুল যিবোৰ পানীত থাকে সেই সমূহ আমাৰ শৰীৰত ম্যাগনেট হিচাপে কাম কৰে হাইড্ৰোজেন মলিকুলটোৰ মাজত যেটো প্ৰোটন থাকে সেই প্ৰোটনটোৰ সহায়তে আসলতে এই ম্যাগনেটিক ৰিজনেন্স ইমেজিংটো লব পৰা যায় আৰু সাধাৰণভাৱে বুজাবলৈ গলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ এই হাইড্ৰোজেন মলিকুলবোৰ ঘূৰি ফুৰে ইফালে যায় হিফালে যায় উদাহৰণ স্বৰূপে যদি কবলৈ যাওঁ এখন স্কুলত যদি শিক্ষক নথকা স্কুলত যেনে ধৰণে ফিল্ডত যদি ল'ৰা-ছোৱালীক মেলি দিয়া হয় তাহাঁতে ইফাল হিফাল দৌৰিবলৈ আৰম্ভ কৰিব নহয় জানো একে ধৰণে সেই হাইড্ৰোজেন মলিকুলসমূহ ইফাল হিফাল ঘূৰি ফুৰে যেতিয়া আমাৰ শৰীৰটো সেই এমআৰআই মেচিনটোৰ ভিতৰত ভৰাই দিয়া যায় তেতিয়া তাৰ পৰা প্ৰথমতে এটা ম্যাগনেটিক ফিল্ড দিয়ে যাৰ সহায়ত আসলতে সেই মলিকুলসমূহ এটা সিধা লাইনত থিয় কৰাই পেলাই অৰ্থাৎ শিক্ষক সমূহৰ লগে লগে ল'ৰা-ছোৱালীবোৰক লাইন পাতিবলৈ কোৱা যায় আৰু লাইন পাত বুলি কোৱাৰ লগে লগে ল'ৰা-ছোৱালীখিনি এটা সিধা লাইনত থিয় হয় একে ধৰণে সেই ম্যাগনেটিক ওয়েভছৰ জৰিয়তে আমাৰ সেই হাইড্ৰোজেন মলিকুলখিনি এটা ডাইৰেকচনত থিয় কৰাবলৈ চেষ্টা কৰে তাৰ পিছতে দ্বিতীয়টো ওয়েভ যেতিয়া পাস কৰে সেই থিয় সিধা লাইনডালক ইফাল হিফাল লৰাবলৈ চেষ্টা কৰে আৰু সেই ইফাল হিফাল লৰাওতে আমাৰ সেই ফটোখন লবলৈ সক্ষম হয় আমাৰ সেই এমআৰআই মেচিনটোৱে তেনে ধৰণে আসলতে আমাৰ ভিতৰৰ অৰ্গানছৰ ফটো লোৱা যায় এতিয়া টেকনিক্যাল কথাখিনি বহুত হৈ গল এতিয়া সিম্পল কথা লৈ যাও অৰ্থাৎ আমাৰ কেনেকুৱা ধৰণৰ ফিলিং আহে বা কি প্ৰিপাৰেচন কৰিব লাগে যেতিয়া এমআৰআই স্ক্যান কৰিবলৈ দিয়ে এটা ডাঙৰ মেচিনৰ ভিতৰত ইমান ডাঙৰ এটা ৰাউন্ড মেচিন থাকে আৰু তাত এখন বিছনা থাকে সেই বিছনাখনত শুৱাই দিয়া যায় আৰু পেশেন্টজনক ভিতৰলৈ ভৰাই লৈ যায় যেতিয়া ভৰাই লৈ যায় ভিতৰৰ জায়গাখিনি অলপ বন্ধৰ দৰে হয় আৰু সেইভাবে বাহিৰখন আপোনালোকে ক্লিয়াৰলি নেদেখে অকল সেই মেচিনৰ বগা অংশটো আপোনালোকে দেখি থাকে আৰু সেইভাবে
সেইবাবে বহুতৰে এনেকুৱাও ফিল হয় যে ক্লষ্ট্ৰফবিক অৰ্থাৎ বন্ধ জেগাত যদি থকাৰ ভয় থাকে বা টেনচন হয় এংজাইটি হয় কোনোবা বন্ধ কোঠাত যদি থাকিবলৈ কিছুমানৰ ভয় থাকে যিটো ফোবিয়া বুলি কয় আৰু সেই ক্লষ্ট্ৰফবিক প্ৰব্লেম যদি আছে তেনেহলে এমআৰআই মেচিনৰ ক্ষেত্ৰতো মানুহ এজনৰ এংজাইটি হ'ব পাৰে কিন্তু সাধাৰণতে এমআৰআই মেচিনৰ ভিতৰত ভৰোৱাৰ আগত কিছুমান প্ৰিপাৰেচন কৰাই লয় সেই প্ৰিপাৰেচনখিনি কি হয় যিজন টেকনিচিয়ান থাকে তেওঁ আপোনালোকৰ যি মেটেল থাকে শৰীৰত সেই সকলোবোৰ মেটেল আঁতৰাবলৈ কয় অৰ্থাৎ চেইন পিন্ধি থাকিলে আঙুঠি পিন্ধি থাকিলে খাৰু পিন্ধি থাকিলে এই সকলোবোৰ খুলি ল'ব লাগে নহলে সেই ম্যাগনেটিক ফিল্ডখনৰ খেলিমেলি হ'ব পাৰে আৰু দ্বিতীয়টো কথা কি ক'ব যে আপোনালোকে যি কাপোৰ পিন্ধি আছে সেয়া কাপোৰ খলাই পেলাই বেলেগ কাপোৰ দিব যেনে ধৰণে অপাৰেচন থিয়েটাৰত লৈ যায় তেনে ধৰণে কাপোৰ পিন্ধাই পেলাই আপোনালোকক সেই মেচিনটোত বহাব সেই পৰিস্থিতিটোৱে মানুহক ভয়ৰ সৃষ্টি কৰে যদিও সেইটো কৰাটো প্ৰয়োজনীয় আৰু ভয় কৰিবলগীয়াও কোনো কথা নাথাকে এজন মানুহ সাধাৰণতে এজন বিছনাত যেনেকৈ শুৱাই দিয়ে তেনেধৰণে শুৱাই দিয়ে আৰু সেই বিছনাখনে আপোনালোকক ভিতৰলৈ মেচিনটো ভিতৰলৈ লৈ যাব ভিতৰত যেতিয়া লৈ যাব তেতিয়া আপোনালোকে সেই টেকনিচিয়ানৰ কথাসমূহ শুনি থাকিব পাৰিব ইনষ্ট্ৰাকচনসমূহ শুনি থাকিব তেওঁ কৈ থাকিব কথা পাতি থাকিব আপোনালোকৰ লগত যাতে আপোনাক কমফৰ্টেবল কৰাব পাৰে লগতে কিছুমান ইনষ্ট্ৰাকচন দি থাকিব যাৰ সহায়ত তেওঁ ইমেজটো ল'ব পাৰিব আৰু এটা দৰকাৰী কথা যে এমআৰআই লওঁতে মানুহজন ভিতৰত লৰিব নালাগে কাৰণ লৰি দিলে গম পাইছে সেই শিক্ষকজনে যেনে ধৰণে ল'ৰা-ছোৱালীবোৰক সিধা কৰিছিলে সেই সিধা লাইনটো ভাঙি যাব সেইবাবে লৰি দিব নালাগে স্থিৰ হৈ শুই থাকিবলৈ কোৱা যায় যেনে ধৰণে ধৰি লওক আমি ফটো মাৰোতে আমাৰ লৰিলে ফটোখন কপনি নাহে জানো ফটোখন ভাল নাহিব নহয় জানো একেটা ধৰণে সেই এমআৰআই স্কেনতো সেইবাবে আচলতে লৰিবলৈ মানা কৰা যায় বহুতে আকৌ এইটো ভাবে যে লৰিলে সাইডত লাগি গলে কাৰেন্ট মাৰিব নেকি বা কিবা এনেকুৱা ধৰণৰ প্ৰবলেম হ'ব নেকি শক মাৰিব নেকি তেনেকুৱা কোনো ধৰণৰ কথা নহয় আচলতে ফটোখন লবলৈ সহজ হয় ফটোখন ভালকৈ নাহে শুদ্ধকৈ নাহে যদি মানুহজন লৰি দিয়ে এতিয়া আপোনালোকে ভাবকচোন আমি বাহিৰত পিন্ধা মেটেলবোৰটো খুলি দিলো কিন্তু বহুতবাৰ আমাৰ শৰীৰৰ ভিতৰতো কিছুমান মেটেল থাকে নহয় জানো যেনেকৈ ধৰি লওক আমাৰ কিবা এনেকুৱা দাঁতত কিবা মেটেল লগাব পাৰো বা ধৰি লওক এনেকুৱা ৰুট কেনেলিং প্ৰচিডিউৰ হৈছিলে য'ত আমাৰ দাঁতটো ধৰি লওক ষ্টিলৰ হয় বা কিবা এটা মেটেল আছে বা শৰীৰৰ ভিতৰত হাৰ্টৰ বাবেও পেচমেকাৰ থাকিব পাৰে বা বিভিন্ন ধৰণৰ মেটেল আমাৰ শৰীৰৰ ভিতৰতো অপাৰেচনৰ সময়ত ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ মেটেল থাকিলে ইনভেষ্টিগেটৰজনক বা যিজন টেকনিচিয়ান হয় তেওঁ কোৱাটো অতি প্ৰয়োজনীয় সাধাৰণতে এখন কনসেন্ট ফৰ্ম লয় ফৰ্মখনত লিখিবলৈ কয় আৰু সেইখিনি জনোৱাটো প্ৰয়োজনীয় সাধাৰণতে এই দাঁতৰ যিখিনি মেটেল বা ইত্যাদি থাকে সেইখিনিৰ পৰা ইমান প্ৰবলেম নহয় যদিও জনোৱাটো অতি দৰকাৰী হয় বহুতৰে কি হয় মেটেল ইমপ্লান্ট থাকে ফ্ৰেকচাৰৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰতো এমআৰআই কিছুমান মেচিন ব্যৱহাৰ কৰিব পৰা যায় কিন্তু সেইটো সম্পূৰ্ণ ডিপেন্ড কৰিব সেই টেকনিচিয়ানজনৰ ওপৰত আৰু সেইবাবে তেওঁ কোৱাটো প্ৰয়োজনীয় আন এটা দৰকাৰী কথা পেচমেকাৰ যদি ভিতৰত আছে আৰু লগতে কক্লিয়াৰ ইমপ্লান্ট অৰ্থাৎ আমাৰ কাণৰ ভিতৰত এনেকুৱা ইমপ্লান্ট আছে যিটো ধৰি লওক আগতে কাণেৰে নুশুনা হৈছিলে ডেফনেছ আছিলে আৰু সেইবাবে কিছুমান ইমপ্লান্ট কৰা যায় কাণৰ ভালকে শুনিবলৈ সেই তেনেকুৱা ধৰণৰ ইমপ্লান্ট থাকিলে বা এনিউৰিজম হলে এনিউৰিজম ক্লিপছ ব্যৱহাৰ কৰা যায় আৰু সেই সমূহ যদি আছে শৰীৰত তেনেহলে কিন্তু একদম ইনভেষ্টিগেটৰজনক বা যিজন টেকনিচিয়ান তেওঁ কোৱাটো প্ৰয়োজনীয় সাধাৰণতে পেচমেকাৰ বা এই সমূহ থাকিলে এমআৰআই স্কেন অতি সহজতে নকয় কিয়নো ই হয়তো সেই মেচিনটো ভিতৰত থকা ইমপ্লান্টৰ ফাংচনসমূহ অকমান কমাই দিব পাৰে বা খেলিমেলি কৰি দিব পাৰে সেইবাবে ডক্টৰৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় প্ৰেগনেন্ট লেডিৰ ক্ষেত্ৰতো সাধাৰণতে যিমান পাৰে ডক্টৰে এমআৰআই স্কেন কৰিবলৈ নকয় কিন্তু অত্যন্ত দৰকাৰী পৰিলে বা প্ৰায়োৰিটি বেচিছত কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ পৰে যে এমআৰআই লোৱাটো অতি কম্পালসৰি হ'ব পাৰে আৰু তেনে ক্ষেত্ৰত ডক্টৰৰ পৰামৰ্শ মতেহে ল'ব লাগে সাধাৰণতে এমআৰআই স্কেন প্ৰেগনেন্ট লেডিৰ কৰা নাযায় বিশেষকৈ ফাৰ্ষ্ট বা সেকেন্ড ট্ৰাইমেষ্টাৰ তাক এভয়েড কৰিবলৈ চেষ্টা কৰে কি ক্ষেত্ৰত এমআৰআই স্কেন দৰকাৰ পৰে যেনেকৈ ধৰি লওক আপোনালোকৰ স্পাইনৰ কিবা প্ৰবলেম হৈছে কঁকালৰ বিষ হৈ আছে ডক্টৰে যদি সন্দেহ কৰিছে স্লিপ ডিস্ক আছে ডিস্ক বাল্জ আছে বা নাৰ্ভৰ কম্প্ৰেছন হৈছে সায়াটিকাৰ প্ৰবলেম হৈছে কিবা কম্প্ৰেছন হৈ গৈছে ষ্টিনোচিছ আছে তেনেকুৱা ধৰণৰ স্পাইনেল কিছুমান প্ৰবলেমৰ ক্ষেত্ৰত স্কেন কৰিবলৈ কোৱা যায় ব্ৰেইনৰ ডিসফাংচন হলেও স্কেন কৰিবলৈ কোৱা যায় লগতে সিস্ট টিউমাৰ ইত্যাদিও এই এমআৰআই স্কেনৰ জৰিয়তে ইনভেষ্টিগেশ্যন কৰি পেলাই গম পোৱা যায় মহিলাৰ ক্ষেত্ৰত পেলভিক ফ্লোৰ মাসলছৰ বিষ থাকিলে বা পেলভিক এৰিয়াত বিষ থাকিলেও এই স্কেন কৰিবলৈ কোৱা যায় কাৰণ ভিতৰৰ ইন্টাৰনেল অৰ্গেনছসমূহ চাবলৈ সহায় হয় কিডনিৰ বাবেও এমআৰআই স্কেন দিয়া যায় লিভাৰৰ বাবেও এমআৰআই স্কেন দিয়া যায় সকলো অৰ্গেনছৰ প্ৰবলেম যদি ডক্টৰে সন্দেহ কৰে আৰু কোনো ধৰণৰ ফাইনেল ডিসিশনত আহিব পৰা নাই তেনে ক্ষেত্ৰত এমআৰআই স্কেন দিয়ে অৱশ্যে এই এমআৰআই স্কেনৰ ৰিপৰ্টৰ ওপৰতে ভিত্তি কৰিয়ে সকলোবোৰ
সকলোবোৰ ট্ৰিটমেণ্ট নহয় যদিও লিভাৰ হাৰ্ট কিডনি এইসমূহৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত ডক্টৰে এইখিনিৰ ওপৰত ডিপেণ্ড কৰে কিছুমানৰ ক্ষেত্ৰত যেনেকৈ ধৰি লওক স্লিপ ডিস্ক হওক বা ডিছবাল্জ হওক এইখিনি বিষয়ে মই অকণমান চমুকৈ আপোনালোকক কৈ থ'ম কাৰণ মই ডেইলি প্ৰায় কেইবাখনো MRI ৰিপৰ্ট পাই থাকোঁ ফিজিঅ'থেৰাপিষ্ট হিচাপে বহুত মানুহ এনেধৰণে আহে স্লিপ ডিস্ক ডিছবাল্জ লৈ পেলাই MRI ৰিপৰ্ট লৈ আহে আৰু আপোনালোকৰো চাগে বহুতৰে তেনেকুৱা ধৰণৰ ৰিপৰ্ট আছে নহয় জানো সেই ৰিপৰ্টবোৰৰ ভিত্তিত এজন ফিজিঅ'থেৰাপিষ্টে কিমান দূৰ কাম কৰে সেইটো মই আপোনালোকক জনাই থওঁ ইয়াতে সেই ৰিপৰ্টৰ ভিত্তিত অকল আমাৰ এক্সাৰচাইজ যিখিনি প্লেন হয় সেইখিনিহে তাৰ ভিত্তিত আমি কৰোঁ কিহৰ কাৰণে কাৰণ MRI ৰিপৰ্টটো যেতিয়া ধৰি লওক আপোনালোকৰ স্পাইনৰ MRI ৰিপৰ্টটো ল'লোঁ আৰু তাত ধৰি লওক ডিছবাল্জ ওলালে আপোনালোকৰ কঁকালৰ বিষ হৈ আছে সেইটোৱে কেতিয়াও নুবুজায় যে তেতিয়াই সেই ডিছবাল্জটো হৈছে ডিছবাল্জটো যিকোনো সময়তে হ'ব পাৰে এবছৰৰ আগতো হ'ব পাৰে বা সেই মুহূৰ্ততো হ'ব পাৰে বা 3-4 বছৰ পুৰণা ডিছবাল্জো হ'ব পাৰে যি চিমটম আপোনালোকক নেদেখুৱালে সেইবাবে ৰিপৰ্টৰ লগত আপোনালোকক ভালকৈ অবজাৰ্ভ কৰা যায় অৰ্থাৎ আমি ভালকৈ চুই মেলি মাসলছটো ভালকৈ চাওঁ কিছুমান কাম কৰিবলৈ কওঁ কিছুমান আপোনালোকৰ লক্ষণসমূহৰ বিষয়ে ভালকৈ আমি মন দি শুনো যাতে আমি সেই MRI ৰিপৰ্টখনৰ লগত আপোনালোকৰ লক্ষণসমূহ যদি ৰিলেট হৈছে তেনে ক্ষেত্ৰতে আমি তাক সিৰিয়াসলি লৈ তাৰ বিষয়ে আমি সেই MRI ওপৰতে ভিত্তি কৰি আমি ট্ৰিটমেন্টটো দিও কিন্তু পাৰ্সোনালি মই সাধাৰণতে কি কৰো সদায় লক্ষণসমূহ চাই লওঁ আৰু সেই MRI ৰিপৰ্টৰ লগত ৰিলেট কৰিবলৈ চেষ্টা কৰো যদি ৰিলেট নাপাওঁ আৰু দেখো যে বিখটো সাধাৰণতে মাসলছৰ বাবেহে হৈ আছে ডিছবাল্জটো হয়তো পুৰণাও থাকিব পাৰে বা হ'ব পাৰে কিছুমান এনেকুৱা অবজাৰভেশনাল টেষ্ট আছে যিবোৰ আমি কৰো আৰু কৰি পেলাই আমি গম পাওঁ আৰু তেনে ক্ষেত্ৰত সেই মাসলছটো ট্ৰিটমেন্ট কৰিলে বহু ক্ষেত্ৰত বিখ ভাল হৈ যায় আৰু এনে আমি চিন্তিত হৈ থাকো সেই ডিছবাল্জ আৰু স্লিপ ডিস্কৰ বিষয়ে সেইবাবে আমাৰ 100% সেই MRI ৰিপৰ্টৰ ওপৰতে ভিত্তি কৰিব নালাগে অৱশ্যে অৰ্গানছৰ প্ৰবলেম যেনেকৈ ধৰি লওক লিভাৰৰ কিবা প্ৰবলেম ব্ৰেষ্ট কেন্সাৰৰ ধৰণে কিবা প্ৰবলেম যদি আছে বা এনেকুৱা ধৰণৰ ইন্টাৰনেল অৰ্গানছৰ ফাংচনৰ ওপৰত প্ৰবলেম আছে তেনেহলে নিশ্চয় ডক্টৰে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সেই ট্ৰিটমেন্টখিনি কৰিব লগিয়া হয় আশা কৰো এই ভিডিওটোৱে আপোনালোকক কিছুমান সৰু সৰু ইনফৰমেশন দিলে যিখিনি আপোনালোকে জনাটো জৰুৰী আৰু এই প্ৰসিডিউৰটোত কোনো ধৰণৰ দুখ নাপায় কোনো ধৰণৰ নিবিখায় কোনো ধৰণৰ একো প্ৰবলেম নহয় অকল সেই মেচিনটো ভিতৰত সোমাই থাকোতে আপোনালোকে বগা অংশখিনি দেখি থাকিব আৰু ঢক 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 ঢককে কিছুমান শব্দ শুনি থাকিব পাৰে ক'বাত মাৰি থকাৰ দৰে আৰু সেই শব্দখিনি সেই ম্যাগনেটিক ওয়েভটোৰ ফলতে হয় আৰু সেইখিনি কোনো চিন্তা কৰিবলগীয়া কথা নাই তাৰ পৰা কিমান সাইড এফেক্ট হ'ব পাৰে সাধাৰণতে তেনেকুৱা ধৰণৰ সাইড এফেক্ট নহয় আৰু MRI ৰিপৰ্ট সদায় মাহে মাহে কৰি থাকিব নকয় বছৰেকত এবাৰ বা 3 বছৰ মূৰত এবাৰ কৰা যায় সেইবাবে তাৰ পৰা কোনো ধৰণৰ অপকাৰ হ'ব নোৱাৰে অৱশ্যে কিছুমানৰ ক্ষেত্ৰত ডাই ব্যৱহাৰ কৰে অৰ্থাৎ ইনজেকচন এটা দি লয় যাৰ সহায়ত সেই ইমেজখিনি আৰু ডিপ চাব পাৰে আৰু কিছুমানৰ সেই ডাইটোৰ ফলত কেতিয়াবা এলাৰ্জিক ৰিএকচন বা প্ৰবলেম হ'ব পাৰে কিন্তু সবৰে হ'ব বুলি হেতু কথা নহয় আশা কৰো এই ভিডিওটোৱে আপোনালোকক কিছুমান ভয় সংশয়ৰ পৰা উলিয়াব আৰু কিমানটো আমাৰ বাবে দৰকাৰ হয় সেইখিনিও গম পালে আৰু লগতে কেনে ধৰণে কাম কৰে সেইখিনি গম পালে আপোনালোকৰ নিশ্চয় বহুখিনি সুবিধা হ'ব নেক্সট বাৰ ইনভেষ্টিগেচন আপোনালোকে পালে আপোনালোকৰ বহুখিনি সুবিধা হ'ব লগতে যদি এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে ইনফৰমেটিভ ভিডিও বিচাৰে তেনেহলে প্লিজ মোক কমেন্ট সেকশনত জনাব বিচাৰো বুলি যাতে মই এনেকুৱা কিছুমান মেডিকেল ট্ৰিটমেন্টৰ বিষয়ে যিখিনি মই জানো অলপ চলপ আপোনালোকৰ লগতো শেয়াৰ কৰো নতুন এটা ভিডিওৰ যোগেৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ